হেল্ল' এভৰিৱান, আশা কৰিছোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। ময়ো ভালে আছোঁ। মই গীতাঞ্জলি আপোনালোকৰ মাজলৈ নতুন এটি ৰেচিপিৰ সৈতে আৰু আকৌ আহিলোঁ। আহকচোন ৰেচিপিটোত মোৰনো আজি কি আছে, মই কি ৰেচিপি বনাম, পেলনীয়া বস্তুৰেনো আমি কি বনাই খাব পাৰোঁ, সেইটো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আহক, এই ৰেচিপিটোৰ মূল ইনগ্ৰিডিয়েণ্টছটো হৈছে মূলাৰ ঠাৰি। এইটো মূলাৰ ঠাৰি আচলতে আমি পেলাই দিওঁ, কিন্তু সেইটো তেনেকৈ বনাই খাব পাৰি। আপোনালোকে যদি নাজানে প্লিজ ভিডিঅ'টো শেষলৈকে চাই যাব। মই কেনেকৈ বনাওঁ আপোনালোকে এবাৰ ভিডিঅ'টো চাই ট্ৰাই কৰি চাব পাৰিব। ইয়াৰ ৰঙালাও লৈছোঁ 1 পিচ, বহুত ডাঙৰ পিচ নহয়। ৰঙালাওটো নল'লেও কোনো কথা নাই। আলু লৈছোঁ 2টা, আৰু এইটো সৰিয়হ হয়, বগা সৰিয়হটো মই 2 ঘণ্টামান আগতে তিয়াই থৈ দিছিলোঁ। এটা পিঁয়াজ, অকণমান আদা নহৰু আৰু 3টা জলকীয়া। জলকীয়াটো আপোনালোকে নিজৰ ৰুচি অনুযায়ী দিব পাৰে। আহকচোন মইনো কেনেকৈ কি ৰেচিপিটো বনাওঁ আপোনালোকে শেষলৈকে চাই যাব। ঠিক আছে, মই এয়া ৰঙালাওখিনি অকণমান ডাঙৰ চাইজত কাটি লৈছোঁ। আলুখিনি পাতলকৈ কাটি লৈছোঁ দীঘল চাইজত। আদা নহৰু জলকীয়াখিনি একেলগে পেষ্ট কৰি ল'ম। তাৰপিছত পিঁয়াজটো কাটি লৈছোঁ, আৰু এইখিনি ঠাৰিখিনি একদম শুকাই যোৱা ঠাৰিটো নিদিব, পাতো দিব পাৰে আপোনালোকে। আৰু ইয়াতে অকণমান সময় পানীত 10-15 মিনিট সময় পানীত তিয়াই থ'লে ধুনীয়া কেঁচা নিচিনা হৈ যায়, খাবলৈ ভাল হয়। আৰু সেইকাৰণে পাৰিলে আপোনালোকে 10-15 মিনিটমান সময় কাটি উঠি ঠাৰিখিনি ধুনীয়াকৈ পানীত তিয়াই ৰাখিব। এনেকুৱা চাইজত কাটি লৈ পানীত তিয়াই ৰাখিব। এতিয়া মই এইখিনি গ্ৰাইণ্ড কৰি লওঁ, আদা নহৰুখিনি পেষ্ট কৰি লৈ গোটেইখিনি এতিয়া কেনেকৈ বনাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। মই জলকীয়া, আদা নহৰু গোটেইখিনি একেলগে পেষ্ট কৰি লৈছোঁ। তাৰপিছত এই সৰিয়হখিনিও মই পেষ্ট কৰি ল'লোঁ, আৰু ইয়াৰ পৰা পানীখিনি আঁতৰাই ল'লোঁ। এতিয়া মই ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব, তেতিয়া আপোনালোকে বনাই খাবৰ কাৰণে সুবিধা হ'ব। ৰঙালাওটো আপোনালোকে যদি দিব নোখোজে ইয়াতে নিদিলেও হৈ যায়, আলুটো নিদিব পাৰে, কিন্তু মোৰ দিলে ভাল লাগে, সেইকাৰণে মই আচলতে আলু আৰু ৰঙালাওটো মই এইটো চব্জি বনালে দি দিওঁ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। আহকচোন, কেৰাহীটো গৰম হোৱাত মই 2টা শুকান জলকীয়া দি দিছোঁ, অকণমান পাঁচফোৰণ দি দিছোঁ। এতিয়া মই ইয়াতে দি দিম কাটি ৰখা পিঁয়াজখিনি। এইখিনি দি এতিয়া গল্ডেন ব্ৰাউন হোৱালৈকে অকণমান সময় ফ্ৰাই কৰি ল'ম। এয়া মোৰ পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'লোঁ। তাৰপিছত মই ইয়াতে দি দিলোঁ মূলাৰ ঠাৰিখিনি আৰু পাতখিনি। এইখিনি দিও মই প্ৰায় 2-3 মিনিটৰ কাৰণে ভালদৰে ভাজি ল'ম। চাওকচোন, মই বহুত বেছি সময় ভাজিব নালাগে, অকণমান সময় ভাজি ল'ব। তাৰপিছত মই ইয়াতে দি দিম আদা নহৰু আৰু জলকীয়া যে পিচি ৰাখিছিলোঁ, সেই গোটেইখিনি মই দি এতিয়া অকণমান সময় মোটামুটি 2 মিনিটমানৰ কাৰণে ফ্ৰাই কৰি ল'ম। এইখিনি মোৰ প্ৰায় ভাজি হৈয়ে গৈছে। এতিয়া মই ইয়াতে দি দিছোঁ ঘৰতে খুন্দি ৰখা জিৰাৰ গুড়ি, এচামুচ দি দিছোঁ। আপোনালোকে দিলেও দিব পাৰে, নিদিলেও নাই। দিলে আচলতে ভাল লাগে, সেইকাৰণে মই অকণমান দি দিছোঁ, পাৰিলে দি দিব। তাৰপিছত ইয়াতে কাটি ৰখা আলুখিনি দি দিছোঁ। তাৰপিছত ইয়াতে দি দিছোঁ কাটি ৰখা ৰঙালাওখিনি। এইখিনি দিও মই মোটামুটি 5 মিনিটমানৰ কাৰণে ভালদৰে ফ্ৰাই কৰি ল'ম। এই দেখিছেনে, মই এইখিনি ভালদৰে ভাজি আছোঁ। এইখিনি আধা ভাজি হোৱাৰ পিছত মই ইয়াতে দি দিছোঁ জোখ অনুযায়ী নিমখ। আপোনালোকৰ যিমানখিনি অনুমানৰ নিমখ লাগে সেই হিচাপত নিমখটো দি দিব। এইখিনি নিমখখিনি দিও মই মোটামুটি 1 মিনিটমান ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত মই ইয়াতে দি দিছোঁ হালধিৰ গুড়ি এচামুচ। এই হালধি নিমখখিনি দিও মই মোটামুটি 5 মিনিটমানৰ কাৰণে ভালদৰে ফ্ৰাই কৰি ল'ম। এয়া দেখিছেনে, মই ফ্ৰাই কৰি আছোঁ। ফ্ৰাই কৰোঁতে প্ৰায় আলুটো আৰু ৰঙালাওটো প্ৰায় অকণমান সময় ভাজাৰ পিছত সিজিয়ে যায়। তাৰপিছত মই ইয়াতে দি দিছোঁ গ্ৰাইণ্ড কৰি থৈ দিয়া যে মাষ্টাৰ চিড, বগা সৰিয়হটো, সেই সৰিয়হখিনি মই পেচি ৰাখিছিলোঁ, সেইখিনিও মই দি এতিয়া অকণমান সময় ভালদৰে লৰাই লৈছোঁ। এইখিনি মোৰ ভাজি হৈ গৈছে। এতিয়া মই ইয়াতে দি দিম যিটো মই গ্ৰাইণ্ড কৰিছিলোঁ সৰিয়হখিনি, সেই গ্ৰাইণ্ড কৰা মিক্সিৰ বাতিটোৰ পৰা অখালি অকণমান পানী দি দিছোঁ। এইখিনি দিও মই প্ৰায় অকণমান সময় ভালদৰে উতলাই ল'ম। তাৰপিছত অকণমান পানী দিছিলোঁ, কিন্তু সেইখিনি ভিডিঅ' কৰা নহ'লে। এতিয়া মোৰ মূলাৰ ঠাৰিৰ চব্জি ৰেডি হৈ গ'ল। মই ৰঙালাওখিনি অকণমান ভাঙি দিছোঁ, আলু 1 পিচ বা 2 পিচ ভাঙি দিছোঁ। আপোনালোকে ভাঙি দিলে দিব পাৰে, নিদিলেও কোনো প্ৰব্লেম নাই। এয়া মোৰ মূলাৰ ঠাৰিৰ চব্জি ৰেডি। এয়া মূলাৰ ঠাৰিৰে বনোৱা চব্জি মোৰ খাবৰ কাৰণে ৰেডি হৈ গ'ল। পূৰা গৰম ভাতৰ লগত খাবলৈ বহুতেই টেষ্টি হয়। ৰুটিৰ লগত, ভাতৰ লগত, চবৰ লগতে খাব পাৰে।
আপোনালোকে যদি এনেকৈ ট্ৰাই কৰি পোৱা নাই, মূলা আচলতে ঠাৰিবিলাক আমি আচলতে শুকাই গ'লে পেলাই দিয়া যায়। যদি অকণমান মানে ঠনঠনীয়া হৈ থাকে, কেঁচাৰ নিচিনা হৈ থাকে, তেতিয়া আচলতে পেলাই নিদিওঁ, তেনেকৈ বনাই খাওঁ। আপোনালোকে যদি আগতে এবাৰো বনাই খোৱা নাই, প্লিজ এবাৰ মোৰ ভিডিঅ'টো চাই ট্ৰাই কৰিব আৰু খাই কেনেকুৱা পালে মোক প্লিজ কমেণ্ট কৰিব। যিবিলাকে নাজানে আচলতে সেইবিলাকৰ কাৰণে ভিডিঅ'টো মই আগবঢ়াইছিলোঁ, জনা হ'লে স্কিপ কৰিব। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। নেক্সট অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। বাই বাই।